নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ ওলাইছোঁ, যদি আপুনি ধনৰ নাটনিৰ বাবে চিন্তিত হৈ আছে, তেন্তে আপোনাৰ চিন্তাৰ অন্ত পৰিব পাৰে কেৱল মাত্ৰ এটা সৰল উপায়ৰ জৰিয়তে। এই উপায়টো এনেদৰে কৰিব লাগিব যাতে কোনেও এই উপায়টো কৰিবলৈ বাধা নিদিয়ে বা উপায়টো কৰোঁতে যাতে কোনেও আপোনাক দেখা নাপায়। এই উপায়টো কৰোঁতে আপুনি কাকো নজনোৱাকৈ যদি মনে মনে কৰে, তেন্তে আপুনি ইয়াৰ পৰা ভাল ফল পাব বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, অপৰাজিতা ফুলৰ বিষয়ে আপোনালোক সকলোৱে নিশ্চয় জানে আৰু ইয়াৰ বিষয়ে আপোনালোক সকলোৱে পৰিচিত। অপৰাজিতা ফুলক সংস্কৃতত বিষ্ণুকান্ত বা বিষ্ণুপ্ৰিয়া বুলি কোৱা হয়। অপৰাজিতা যাক কোনেও পৰাজয় কৰিব নোৱাৰে, ইয়াৰ নামটোৰ পৰাই স্পষ্ট। প্ৰিয় দৰ্শক, এই ফুল আপোনাৰ জীৱনত অতি শুভ আৰু ফলদায়ক। ইয়াৰ ব্যৱহাৰে আপোনাৰ ঘৰত আয়ৰ উৎস বৃদ্ধি কৰে। আপুনি এই ফুলটোৰ দ্বাৰা এটা সৰু উপায় কৰিব পাৰে, যাৰ দ্বাৰা আপোনাৰ ঘৰত আয়ৰ উৎস বৃদ্ধি পাব। লগতে আপোনাৰ জীৱনত কেতিয়াও কোনো বস্তুৰ অভাৱ নাথাকিব আৰু আপোনাক কোনেও কোনো কামতে পৰাজিত কৰিব নোৱাৰিব। এই ফুলটো যদি আপুনি মুখ্য দুৱাৰত লগায়, তেন্তে বহুত সোনকালে ইয়াৰ ফল পোৱা যায়। তেন্তে আহক আমি জানো এনেকুৱা কি উপায় কৰিলে আপোনাৰ জীৱনৰ সকলো ধৰণৰ সমস্যা নিমিষতে দূৰ হৈ যাব। আপুনি আৰ্থিক সংকট শেষ কৰিব পাৰে আৰু আপোনাৰ ঘৰত আয়ৰ নতুন উৎস মুকলি হৈ উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব। প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে অপৰাজিতা ফুলৰ সৈতে এই কৌশলটো কৰিলে আপোনালোকে অতি সোনকালে ধন লাভ কৰিব। যিটো মই আপোনালোকক ক'বলৈ ওলাইছোঁ, ইয়াৰ দ্বাৰা অনেক প্ৰকাৰৰ দোষ দূৰ কৰাত সহায়ক হ'ব। প্ৰিয় দৰ্শক, শনিবাৰে নিশা অপৰাজিতাৰ ফুল আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত ওলমাই ৰাখিব। ইয়াৰ দ্বাৰা ভূত-পিশাচৰ পৰা মুক্তি পোৱা যায় আৰু ভূত-পিশাচে কোনো ব্যক্তিৰ ওপৰত সহজতে আকৰ্ষিত হ'ব নোৱাৰে। কোনোবাই যদি আপোনাক যাদু মন্ত্ৰও কৰি থৈছে, তেন্তে ইয়াৰো কোনো ধৰণৰ প্ৰভাৱ নপৰে। এইটো হ'ব কেৱল তেতিয়াহে যদি আপুনি আপোনাৰ মুখ্য দুৱাৰত অপৰাজিতা ফুল ওলমাই ৰাখে। আৰ্থিক সমস্যাৰ পৰা মুক্তি পাবলৈ কি কৰিব লাগিব? আৰ্থিক সমস্যাৰ পৰা মুক্তি পাবলৈ আপুনি বৃহস্পতিবাৰ বা শনিবাৰে অপৰাজিতাৰ 5টা ফুল ল'ব লাগিব। আপুনি এই 5টা ফুল লৈ বোৱতী নদীত উটুৱাই দিব। এনেকুৱা কৰিলে ইয়াৰ পৰা আপুনি অতি সোনকালে ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ প্ৰভাৱ আপুনি অতি সোনকালেই দেখিব। কিন্তু মনত ৰাখিব যে এই 5টা ফুল যেতিয়া গছৰ পৰা ছিঙে আৰু নদীত উটুৱায়, তেতিয়া আপোনাক যাতে কোনেও নেদেখে বা ইয়াৰ বিষয়ে যাতে আপোনাক কোনেও নুসুধে। এই ক্ষেত্ৰত আপুনি বিশেষ ধ্যান ৰাখিব আৰু কাকো নজনোৱাকৈ এই কৌশলটো কৰিব। এনে কৰিলে আপুনি নিশ্চয় উপকৃত হ'ব। মনত ৰাখিব যে দিনটো বৃহস্পতিবাৰ নহ'লে শনিবাৰহে হ'ব লাগিব। তেন্তে আপুনি আপোনাৰ আৰ্থিক সমস্যাৰ পৰা সকাহ পাব। এই কৌশলটো আপুনি নিয়মিতভাৱে 5 সপ্তাহ কৰিব লাগিব। এনে কৰিলে অতি সোনকালে ইয়াৰ সুফল পাব আৰু আপোনাৰ জীৱনত থকা টকা-পইচাৰ সমস্যা অতি সোনকালে নাইকিয়া হ'ব। আপোনাক যদি কোনো নিগেটিভ শক্তিয়ে ঘেৰি ধৰিছে, তেন্তে এই কৌশলটোৰ দ্বাৰা নিগেটিভ শক্তি দূৰ হৈ আপোনাৰ শৰীৰত পজিটিভ শক্তিৰ প্ৰভাৱ পৰিব। আৰু লগতে আপোনাৰ ভিতৰত থকা নতুন নতুন চিন্তা শক্তিৰ বৃদ্ধি পাব আৰু আপুনি নতুন নতুন ধৰণৰ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব। যদি আপুনি কাম কৰে, তেনেহ'লেহে আপোনাৰ হাতত টকা-পইচা আহিব আৰু এই টকা-পইচাৰে আপোনাৰ আৰ্থিক স্থিতি উন্নত হ'ব। প্ৰিয় দৰ্শক, যদি আপুনি বিচাৰে আপোনাৰ মন পছন্দৰ চাকৰিটো হওক,
তেন্তে ইয়াৰ বাবে আপুনি কি কৰিব লাগিব? ইয়াৰ বাবে আপুনি 11টা অপৰাজিতাৰ ফুল লৈ মা দুৰ্গাক অৰ্পণ কৰিব লাগিব। এনে কৰিলে আপুনি আপোনাৰ মনপচন্দৰ চাকৰিটো অতি সোনকালেই পাব। প্ৰিয় দৰ্শক, আপুনি এই উপায়টো এবাৰ কৰি চাওক। আপুনি এই উপায়টো নিয়মিতভাৱে কৰিব লাগিব যেতিয়ালৈকে আপোনাৰ মনপচন্দৰ চাকৰিটো নাপায়। এই উপায়টো কৰিলে আপুনি নিশ্চিতভাৱে লাভৱান হ'ব। যদি আপুনি এই উপায়টো নিয়মিতভাৱে নকৰে, তেন্তে আপুনি নৱৰাত্ৰিৰ পৰা কমচে কম 9 দিন এই উপায়টো কৰক, নাইবা আপুনি প্ৰত্যেক মঙলবাৰেও এই উপায়টো কৰিব পাৰে। এই উপায়টো আপুনি 21টা মঙলবাৰলৈকে কৰিব। ইয়াৰ পৰা আপুনি অতি শীঘ্ৰেই লাভৱান হ'ব। এতিয়া মই আপোনাক ইয়াৰ পিছৰ উপায়টো ক'বলৈ ওলাইছো। শনিবাৰৰ দিনা অপৰাজিতাৰ ফুল হনুমানজীৰ চৰণত অৰ্পণ কৰাৰ পিছত সেই ফুলটো আপুনি আপোনাৰ মানিবেগত ৰাখিব। এনে কৰিলে আপুনি নিজৰ মনপচন্দৰ চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু এটা কথা মনত ৰাখিব, অপৰাজিতাৰ ফুলটো কেৱল শনিবাৰৰ দিনাহে হনুমানজীৰ চৰণত অৰ্পণ কৰিব লাগিব আৰু তাৰ পিছত সেই ফুলটো প্ৰসাদ হিচাপে গ্ৰহণ কৰি লৈ আপুনি আপোনাৰ মানিবেগত ৰাখিব লাগিব। এনেকুৱা কৰিলে অতি শীঘ্ৰেই আপোনাৰ মনপচন্দৰ চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া মই আপোনাক ক'বলৈ ওলোৱা উপায়টো হ'ল অফিচ বা কাৰ্যালয়ৰ বাহিৰত অপৰাজিতাৰ কিছু শিপা নীলা কাপোৰত মেৰিয়াই ওলমাই ৰাখিব। এনে কৰিলে বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত বহুত সোনকালেই সফলতা অৰ্জন কৰিব পাৰি। এই উপায়টো আপুনি অৱশ্যই কৰি চাব। যদি আপুনি সোমবাৰৰ দিনা বগা ৰঙৰ বস্ত্ৰ ধাৰণ কৰি অপৰাজিতাৰ ফুল শিৱলিংগত অৰ্পণ কৰে, তেন্তে আপোনাৰ জীৱনত ধন প্ৰাপ্তিৰ যোগ আৰম্ভ হ'বলৈ ধৰিব। পুৰুষেই হওক বা মহিলাই হওক, এই উপায়টো সকলোৱে কৰি চাব পাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব। যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।